Starsman presents time a big breaking মুহূর্তত ডিব্ৰুগড়ত বৃদ্ধি পাইছে চুৰৰ উপদ্ৰৱ ডিব্ৰুগড়ত ভয়ংকৰ চুৰিকাণ্ডৰ ঘটনা এজন লোকৰ বাসগৃহ চুৰিকাণ্ড সংঘটিত হৈছে বৃহৎ পৰিমাণৰ ধন সোণ আৰু অলংকাৰ লৈ গৈছে এতিয়া চুৰে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ ফালৰ পৰা তদন্ত অব্যাহত আছে আমি জনাইছো উত্তৰ বিগ ব্ৰেকিং মুহূৰ্তত জনাইছো চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ত লুটিনিৰে বৃহৎ পৰিমাণৰ ধন সোণৰ লগতে মূল্যৱান সামগ্ৰী ডিব্ৰুগড়ত চুৰৰ ভয়ংকৰ উৎপাত দেখিবলৈ পোৱা গৈছে দিনক দিনে বৃদ্ধি পাইছে ডিব্ৰুগড়ত চুৰিকাণ্ড লুটিনিৰে ধন সোণ কাপোৰ কানি চুৰিকাণ্ডৰ ঘটনা ভয়ংকৰ চুৰিকাণ্ডৰ ঘটনা লাহোৱালৰ কল্যাণ দত্ত নামৰ এজন লোকৰ ঘৰত ভয়ংকৰ চুৰিকাণ্ড বৃহৎ পৰিমাণৰ সোণৰ অলংকাৰ টকা পইচা লৈ পলায়ন কৰা চুৰে ঘৰত কোনো নাছিলে আৰু কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চুৰিকাণ্ডৰ ঘটনা লাহোৱালৰ ঘোঁৰামৰা আৰক্ষী উপস্থিত হৈছে ঘটনাস্থলীত আৰু আৰম্ভ কৰিছে তদন্ত দিনক দিনে ডিব্ৰুগড়ত বৃদ্ধি পাইছে চুৰৰ সংখ্যা চুৰৰ উপদ্ৰৱ বৃদ্ধি পাবলৈ লৈছে ডিব্ৰুগড়ত আমি নিশ্চয় কৰি কৈছে ঘৰত কোনো নাছিলে আৰু ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চুৰে লুটি নিলে বৃহৎ পৰিমাণৰ লক্ষাধিক টকাৰ সোণৰ অলংকাৰ নগদ ধন লুটি নিলে চুৰে আৰু বিভিন্ন ধৰণৰ সামগ্ৰী লুটি লৈ যায় চুৰে আৰু সকলোবিলাক লণ্ডভণ্ড কৰি পেলালে ফলৰ পৰা আমি নিশ্চয় কৰি কৈছো ডিব্ৰুগড়ত চুৰিকাণ্ডৰ ঘটনা আৰু ঘটনাৰ পিছতে আৰক্ষীক খবৰ দিয়া হয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত দিনক দিনে ডিব্ৰুগড়ত চুৰৰ উৎপাত বৃদ্ধি পাবলৈ লৈছে চুৰে লুটি লৈ যায় ধন সোণ আৰু কাপোৰ কানি বৃহৎ পৰিমাণৰ সোণৰ অলংকাৰ লুটি লৈ যায় চুৰে ডিব্ৰুগড়ত চুৰৰ ভয়ংকৰ উৎপাত দেখিবলৈ পোৱা গৈছে লাহোৱালত সংঘটিত হৈছে ভয়ংকৰ চুৰিকাণ্ডৰ ঘটনা চুৰৰ সন্ত্ৰাসে ৰাইজক বাৰে বাৰে আতংকিত কৰি ৰাখিছে লাহোৱাল অঞ্চলত সংঘটিত হোৱা ভয়ংকৰ চুৰিকাণ্ডৰ সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে লাহোৱালৰ কল্যাণ দত্ত নামৰ এজন ব্যক্তিৰ বাসগৃহত চুৰিকাণ্ড সংঘটিত হৈছে আমি নিশ্চয় কৰি কৈ আছো লণ্ডভণ্ড কৰি পেলালে সামগ্ৰী পৰিয়ালৰ কোনো সদস্য ঘৰত উপস্থিত নাছিলে আৰু সেই সুযোগ গ্ৰহণ কৰি দুৰ্বৃত্তৰ দলে চুৰৰ দলে ঘৰত প্ৰৱেশ কৰিলে আৰু চুৰে ঘৰৰ বিভিন্ন কোঠা তছনছ কৰি নগদ ধন সোণৰ অলংকাৰৰ লগতে মূল্যৱান কাপোৰ কানি আৰু আন বহুতো সামগ্ৰী লুটি নিয়ে ঘৰৰ আলমাৰি আৰু সংৰক্ষণস্থলী ভাঙি চুৰে সংঘটিত কৰিলে ভয়ংকৰ চুৰিকাণ্ড সকলোবিলাক লণ্ডভণ্ড কৰিলে পৰিয়ালৰ লোকসকল ঘৰত উভতি আহি দেখে ঘৰৰ দুৱাৰ খিৰিকী সকলো খোলা আছে আৰু সকলো সামগ্ৰী সিঁচৰতি হৈ থকা দেখি হতভম্ব হৈ পৰে ঘৰৰ গৃহস্থ সমগ্ৰ ঘটনাৰ বিষয়ে আৰক্ষীক খবৰ দিয়া হয় আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বৰ্তমান তদন্ত আৰম্ভ কৰিছে লাহোৱাল আৰক্ষী আৰু ঘোঁৰামৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে আৰু তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা বিভিন্ন তথ্য প্ৰমাণ সংগ্ৰহ কৰাৰ লগতে চুৰিকাণ্ডৰ সৈতে জড়িত লোকসকলক চিনাক্ত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে আৰু স্থানীয় বাসিন্দাসকলে ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে দিনক দিনে ডিব্ৰুগড়ত এই অঞ্চলটোত জনসাধাৰণৰ মাজত নিৰাপত্তাহীনতাৰ বৃদ্ধি পাবলৈ লৈছে কাৰণ চুৰিকাণ্ডৰ ঘটনা বাৰে বাৰে সংঘটিত হ'বলৈ লৈছে সঘনাই ডিব্ৰুগড়ত চুৰিকাণ্ডৰ ঘটনা এবাৰ চুৰে বৃহৎ পৰিমাণৰ সোণৰ অলংকাৰ লক্ষাধিক টকাৰ সা সামগ্ৰীৰ লগতে নগদ ধন লুটি লৈ যায় আৰক্ষীয়ে শীঘ্ৰেই দোষীক কৰায়ত্ব কৰাৰ আশ্বাস প্ৰদান কৰিছে গৃহস্থক আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰক্ষীৰ তদন্তৰ পিছতে সঠিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে তদন্তৰ পিছতে চুৰি কাৰ্যৰ লগত জড়িত চুৰক কৰায়ত্ব কৰিবলৈ সক্ষম হ'ব আমি নিশ্চয় কৰি কৈ আছো ডিব্ৰুগড়ত চুৰৰ ভয়ংকৰ উৎপাত বৃদ্ধি পাইছে দিনক দিনে ডিব্ৰুগড়ত বৃদ্ধি পাইছে চুৰৰ সংখ্যা আৰু ডিব্ৰুগড় জিলাত পুনৰ চুৰে সন্ত্ৰাস সৃষ্টি কৰিছে এবাৰ ৰাইজক চুৰৰ সন্ত্ৰাসে আতংকিত কৰি তুলিছে জিলাখনৰ লাহোৱাল অঞ্চলত সংঘটিত হোৱা ভয়ংকৰ চুৰিকাণ্ড সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে লাহোৱালৰ কল্যাণ দত্ত নামৰ এগৰাকী ব্যক্তিৰ বাসগৃহত চুৰিকাণ্ডৰ ঘটনা আৰু পৰিয়ালৰ কোনো সদস্য ঘৰত উপস্থিত নথকাৰ সুযোগ গ্ৰহণ কৰি দুৰ্বৃত্তৰ দলে ঘৰত প্ৰৱেশ কৰে আৰু ঘৰৰ বিভিন্ন কোঠা তছনছ কৰি পেলাই এফালৰ পৰা চুৰে ধন সোণ আৰু অলংকাৰৰ লগতে মূল্যৱান কাপোৰ কানি আৰু আন বহুতো সামগ্ৰী লুটি লৈ যায় ঘৰৰ আলমিৰা আৰু সংৰক্ষণস্থল ভাঙি পেলাই এফালৰ পৰা আৰু দুৱাৰ খিৰিকী এফালৰ পৰা খুলি থৈ যায় হতভম্ব হৈ পৰে গৃহস্থ যেতিয়া ঘৰত উপস্থিত হৈছিলে তাৰ পিছত হতভম্ব হৈ পৰে গৃহস্থ ঘটনাস্থলীত আৰক্ষী বৰ্তমান উপস্থিত হৈছে ঘটনাৰ পিছত আৰক্ষীক খবৰ দিয়া হয় সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে
লুটি নিল ধন সোণ কাপোৰ কানি মূল্যৱান কাপোৰ কানি লুটি লৈ যায় চোৰে নগদ ধন সোণৰ লগতে কাপোৰ কানি লুটি লৈ যায় লক্ষাধিক টকাৰ সা সামগ্ৰী লুটি লৈ যায় চোৰে আৰু সকলোবিলাক লণ্ডভণ্ড কৰি পেলোৱা দেখিবলৈ পোৱা গৈছে বাসগৃহৰ প্ৰতিটো কোঠাতেই সোমাই চোৰে লণ্ডভণ্ড কৰি পেলাইছে এফালৰ পৰা ডিব্ৰুগড়ত দিনক দিনে বৃদ্ধি পাবলৈ লৈছে চোৰৰ উৎপাত বৃদ্ধি পাবলৈ লৈছে আৰু আতংকিত হৈ পৰিছে এটা অঞ্চলবাসী বাৰম্বাৰ চোৰে সন্তাসৰ সৃষ্টি কৰিছে দীৰ্ঘদিনৰ পৰা চোৰৰ উৎপাত বৃদ্ধি পাবলৈ লৈছে সমগ্ৰ অঞ্চলজুৰি ডিব্ৰুগড়ত চোৰৰ ভয়ংকৰ উৎপাত দেখিবলৈ পোৱা গৈছে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে লুটি লৈ যায় বৃহৎ পৰিমাণৰ মূল্যৱান সামগ্ৰী চোৰে লুটি নিলে ধন সোণ মূল্যৱান কাপোৰ কানি আৰু আন সামগ্ৰী লুটি লৈ যায় আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে আমি নিশ্চয় দেখুৱাই আছো ঘটনাৰ সময়ত পৰিয়ালৰ কোনো সদস্য নাছিলে আৰু ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে চুৰিকাণ্ড সংঘটিত কৰিলে ঘটনাৰ পিছতেই বৰ্তমান আৰক্ষী উপস্থিত হৈছে আৰক্ষী সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰক্ষীৰ তদন্তৰ পাছতে ওলাই পৰিব এই চুৰি কাৰ্যৰ সৈতে কোন জড়িত হৈ আছে আমি নিশ্চয় দেখুৱাই আছো ডিব্ৰুগড়ত চোৰৰ ভয়ংকৰ উৎপাত দেখিবলৈ পোৱা গৈছে লুটি নিলে ধন সোণ কাপোৰ কানি লাহোৱাল আৰু ঘোঁৰামৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে আৰু আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া দিনক দিনে ডিব্ৰুগড়ৰ চোৰৰ উৎপাত বৃদ্ধি পাবলৈ লৈছে আমাৰ মানে কি হ'ল দিনতে এনেকুৱা মই এতিয়া 11:30 বজাত ওলাই গৈছিলোঁ 11:30 বজাৰ পৰা আপোনাৰ 12:30 ভিতৰতে এই ঘটনাটো হৈছে এতিয়া মোক ফ'ল' কৰি থকা কোনোবা হয়তো এনেকুৱা মানুহ থাকিব পাৰে নহ'লে এতিয়া ৰাস্তা কিনাৰৰ ঘৰ এতিয়াতো কাকো আমি সন্দেহ কৰা নাই কিন্তু এতিয়া ইনকুৱাৰী এটা কৰিলে ভাল হয় আৰু কি কিনি লৈছিলে সোণৰ আছিলে 2.5 লাখমান টকা সোণৰ গহনা আছিলে আৰু 40,000 টকা আছিলে নিলে গডৰেজটো ভাঙি লৈ গ'ল যিবিলাক হেৰি আছিলে গোটেই মানে লগবিলাক ভাঙি দিলে তেনেকৈ সেইখিনি বস্তু লৈ গ'ল আৰু দিনতে নিলে বৰ আচৰিত কথা এতিয়া গোটেই মানুহ ওচৰ চুবুৰীয়া মানুহ গোটেই আচৰিত হৈ গৈছে আমি নিজেও মানে এতিয়া এনেকুৱা হৈ গৈছোঁ আমি ক'বই পৰা নাই এতিয়া কেনেকৈ ধৰণে এইটো কোনো এতিয়া দেখা নাই বস্তুটো যে কি হ'ব এতিয়া ধৰিব পৰা নাই তলা ভাঙি গোটেইখিনি সম্পূৰ্ণ বস্তুখিনি সোণৰ বস্তুখিনি লৈ গ'ল আৰু টকা পইচা কিমান আমি পাছতে অনুমান কৰিছোঁ প্ৰায় 4 লাখমান টকাৰ সম্পত্তি ইয়াৰ পৰা গুচি গৈছে এই সম্পত্তিটো এতিয়া আহিবলৈ কেনেকৈ কি কয় আমাৰ পুলিচ প্ৰশাসনো ঘোঁৰামৰা আৰু লাহোৱাল থানাৰ অ'চিয়ে লাগি আছে ওতঃপ্ৰোতভাৱে জড়িত আমি সন্দেহ কৰিছোঁ ওচৰৰ মানুহ পানী নিবলৈ আহে দুজনমান আগৰ পৰা কিন্তু সেই দুজনে হয় বুলি আমি সন্দেহ কৰিছোঁ এতিয়া পুলিচ প্ৰশাসনে আৰু ছাৰহঁতে কি কয় সেইটোলৈ আমি আগবাঢ়ি বাট চাই আছোঁ দিনৰ ভাগতে চুৰ হৈছে গতিকে তেওঁলোকক বাট চাই আছোঁ এইখিনি যেন সোনকালে সমাধান কৰে এইটো আমি 11:30 12টা 12:30 ভিতৰতে এটাৰ ভিতৰতে আমি গৈ গোটেইখিনি আহিছোঁ এতিয়া পুলিচ প্ৰশাসনে যদি আৰু তেওঁলোকক আমি জানি বা এনেকুৱা তেওঁলোকে লাগি আছে লাগি থকাৰ পিছত যদি হয় আৰু এইখিনি আৰু হেৰি হ'ব আৰু তদন্ত কৰি আছে তেওঁলোকে তলা ভাঙি গোটেইখিনি সম্পূৰ্ণ বস্তুখিনি সোণৰ বস্তুখিনি লৈ গ'ল আৰু টকা পইচা কিমান আমি পাছতে অনুমান কৰিছোঁ প্ৰায় 4 লাখমান টকাৰ সম্পত্তি ইয়াৰ পৰা গুচি গৈছে এই সম্পত্তিটো এতিয়া আহিবলৈ কেনেকৈ কি কয় আমাৰ পুলিচ প্ৰশাসনো ঘোঁৰামৰা আৰু লাহোৱাল থানাৰ অ'চিয়ে লাগি আছে ওতঃপ্ৰোতভাৱে জড়িত আমি সন্দেহ কৰিছোঁ ওচৰৰ মানুহ পানী নিবলৈ আহে দুজনমান আগৰ পৰা কিন্তু সেই দুজনে হয় বুলি আমি সন্দেহ কৰিছোঁ এতিয়া পুলিচ প্ৰশাসনে আৰু ছাৰহঁতে কি কয় সেইটোলৈ আমি আগবাঢ়ি বাট চাই আছোঁ দিনৰ ভাগতে চুৰ হৈছে গতিকে তেওঁলোকক বাট চাই আছোঁ এইখিনি যেন সোনকালে সমাধান কৰে এইটো আমি 11:30 12টা 12:30 ভিতৰতে এটাৰ ভিতৰতে আমি গৈ গোটেইখিনি আহিছোঁ এতিয়া পুলিচ প্ৰশাসনে যদি আৰু তেওঁলোকক আমি জানি বা এনেকুৱা তেওঁলোকে লাগি আছে লাগি থকাৰ পিছত যদি হয় আৰু এইখিনি আৰু হেৰি হ'ব আৰু তদন্ত কৰি আছে তেওঁলোকে তলা ভাঙি গোটেইখিনি সম্পূৰ্ণ বস্তুখিনি সোণৰ বস্তুখিনি লৈ গ'ল আৰু টকা পইচা কিমান আমি পাছতে অনুমান কৰিছোঁ প্ৰায় 4 লাখমান টকাৰ সম্পত্তি ইয়াৰ পৰা গুচি গৈছে এই সম্পত্তিটো এতিয়া আহিবলৈ কেনেকৈ কি কয়